হয় মই অসমবাসী ৰাইজক কৃতজ্ঞতা জনাইছোঁ। 102খন আসন লাভ কৰাটো এটা ঐতিহাসিক সফলতা। অসমবাসী ৰাইজৰ অভূতপূৰ্ব আশীৰ্বাদ নহ'লে এইটো কেতিয়াও সম্ভৱ নহ'লহেঁতেন। আমি নিশ্চিতভাৱে অসমবাসী ৰাইজৰ ওচৰত ঋণী হৈ ৰৈ থাকিম। গুৱাহাটীৰ ৰাইজ সদায় বিজেপিৰ লগত আছে আৰু হিয়া উজাৰি আমাক সমৰ্থন দিছে। আমি গুৱাহাটীৰ বাবে কাম কৰি আছোঁ, কৰি থাকিম। সৰ্বানন্দ সোণোৱাল আপোনালোকে জানে যে আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী, পাৰ্লিমেণ্টাৰী বৰ্ডৰ মেম্বাৰ, তাৰ উপৰিও এই নিৰ্বাচনত তেখেতে দিনে ৰাতিয়ে বহুত কষ্ট কৰিছিলে আৰু মই যেনেকৈ কাম কৰিছিলোঁ তেখেতেও যথেষ্ট কাম কৰিছিলে আৰু আমি দুইজনে একেবাৰে গোটেই ইলেকশ্যনটো খুব ক্ল'জলি দুইজনে কাম কৰিছিলোঁ। গতিকে আজি তেওঁ অহাকালি দিল্লীলৈ যাব, গতিকে মই অলপ সময় তেখেতৰ লগত বহিলোঁ, কথা বতৰা পাতিলোঁ। হয় মই অসমবাসী ৰাইজক কৃতজ্ঞতা জনাইছোঁ। 102খন আসন লাভ কৰাটো এটা ঐতিহাসিক সফলতা। অসমবাসী ৰাইজৰ অভূতপূৰ্ব আশীৰ্বাদ নহ'লে এইটো কেতিয়াও সম্ভৱ নহ'লহেঁতেন। আমি নিশ্চিতভাৱে অসমবাসী ৰাইজৰ ওচৰত ঋণী হৈ ৰৈ থাকিম। গুৱাহাটীৰ ৰাইজ সদায় বিজেপিৰ লগত আছে আৰু হিয়া উজাৰি আমাক সমৰ্থন দিছে। আমি গুৱাহাটীৰ বাবে কাম কৰি আছোঁ, কৰি থাকিম। সৰ্বানন্দ সোণোৱাল আপোনালোকে জানে যে আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী, পাৰ্লিমেণ্টাৰী বৰ্ডৰ মেম্বাৰ,